বহুদিন বিৰতিৰ পাছত 2026 চনৰ মোৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰজান চাহ বাগিচাৰ ডগাচলা গাঁওবাসী অঞ্চলৰ এজন ব্যক্তি অথবা আমাৰ মৰমৰ ককাইদেউ হীৰেন দাহঁতৰ এটি বৃহত্ত ডাঙৰ 8 বিঘা মাটিৰ ফিচাৰী খান্দি থকা হৈছে। গতিকে এই বিষয়ে আজি আপোনালোকৰ মাজত অলপ আলোচনা কৰিম, সকলোৰ লগত কথা পাতিম, চিনাকি হ'ম। গতিকে সবিশেষ গম পাব এই ভিডিঅ'ত। গতিকে এই ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব লাগিব। আছো মই বৰ্তমান ডগাচলাত, আৰু ইয়াতে মানে কি কৰি আছে, কি কাম আপোনালোককো দেখাম। আৰু এয়া দেখিছে নহয়, এয়া হৈছে ডগাচলাৰ মানে এয়া আছিলে মানে সম্পূৰ্ণ পথাৰ মাটি, আৰু এই পথাৰ মাটিটো মানে মিনিমাম 7 বিঘা মানৰ আছে, আৰু এই 7 বিঘা মাটি মানে বৰ্তমান ফিচাৰী খন্দা হৈছে। চ' সেই ফিচাৰীটোকে খান্দি আছে, আৰু যিহেতু আমি চাবলৈকে আহিছো আৰু আপোনালোককো দেখাম আৰু সবিশেষ জানিব এই ভিডিঅ'ত। আৰু ভিডিঅ'টো আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব লাগিব, গতিকে ভিডিঅ'টো চাই থাকক। আৰু মানে এতিয়া আমি কোনে কোনে ইয়ালৈকে আহিছো অকমান আপোনালোকক দেখাইছো। এইফালে ৰাজ ভাই, হেল্ল' কবা নি? কবলগীয়া মানে একোৱে নাই, তো নতুন বছৰ উপলক্ষে আপোনালোকক সেইটো মানে কি চালি এয়া মানে কিনো বস্তু মানে মাতটো এনেও যাব, মাতটো এনেও যাব। মাইক 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 মানে মাতটো ইয়াত পটককে যাব বুলিকে কৈছো। এইফালে ৰাজ ভাই আছে, এইফালে হীৰক ভাই। কিবা কবা নি? মই কবলৈ দিয়া নতুন বছৰ শুভেচ্ছা জনাইছো। আৰু ইমান ডাঙৰ প্ৰজেক্ট মানে মই ওচৰ পাজৰে দেখা নাই, ফাৰ্ষ্ট টাইম দেখিছো। ইয়াত হয়তো মীন পালন কৰিব চাগে, হয়তো নহয় মীন পালন কৰিব চাগে। তো আপোনালোকে চাপোৰ্ট কৰিব দাদা। তো গাইছ মইনো কি ক'ম আৰু, ভাইটিয়ে ধুনীয়াকে আপোনালোকক ক'লে, তথাপিও মোৰ ফালৰ পৰা মানে দিয়ক, মাইকটো দিয়ক। कैसे कैसे लोग रहते हैं यार यहाँ पर। মই মানে বৰ কমেডিয়ান মানুহ দেই গাইছ। তো মানে মোৰ মানে 1K হ'ব লাগে, আৰু বেছি দিন নাই। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি কৈ দিয়া আকৌ। মানে ৰাজ ভাই চেনেল এটা আছে, ইউটিউব চেনেল, মানে 1K হ'বলৈ আৰু বৰ বিশেষ নাই, আৰু আপোনালোকক অকমান মৰম দিব। আৰু চেনেলৰ লিংক ডিছক্ৰিপশ্যনত থাকিব, আপোনালোকে অকমান ভিজিট কৰিব। আৰু ছাবস্ক্ৰাইবাৰ আৰু বেছি নাই, কেইটামান লাগে, আৰু সেই কেইটামান আপোনালোকে মানে কমপ্লিট কৰি দিয়ক। আৰু 1K পাৰ্টিটো আপোনালোককো দিব, আমাকো দিব নে? দিম নিশ্চয় দিম, আপোনালোকে আহিব। আৰু নতুন বছৰ উপলক্ষে যদি 1K হোৱাৰ পাছত যদি 1K হোৱাৰ পাছত যদি আপোনালোকক পাৰ্টি নিদিয়ে বা আমাকো নিদিয়ে, মই ভিডিঅ' এটা বনাই মানে পাব্লিক কৰি দিম। ঠিক আছে, বাই বাই। বাই বাই। আৰু এইফালে দাদাই কাম কৰি আছে। ৰাতিপুৱা পৰা নেকি? কেনেকুৱা, ভাল? ভালে আছো। আচ্ছা, কাম চলি আছে আমাৰ। মানে এইটো কি কৰা হৈছে? এইটো আমাৰ এইটো মাটিখিনি ৰখাবৰ কাৰণে এনেকে মানে দি দিয়া হৈছে ন? আচ্ছা আচ্ছা, নহলে মাটিখিনি মানে খহি পৰিব ন? আচ্ছা আচ্ছা, ইয়াৰ লগত আকৌ বাঁহ ফালি মেলি দিয়া হ'ব। হয় হয়। আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম ভূটনা ঘাটৱাল। ভূটনা ঘাটৱাল, হয় হয়, ঠিক আছে দিয়ক। আৰু আপোনালোকক মই ক'ব বিচাৰো যে এইটো যোনটো দেখিছে না আপোনালোকে, 7 বিঘাৰ মানে ফিচাৰী খন্দা হৈছে। আৰু এনেকুৱা 7 বিঘাৰ ফিচাৰী মানে সঁচা কথা ক'বলৈ গ'লে মই ওচৰে পাজৰে মানে মই আগে পিছে তেনেকে দেখা নাই, আমাৰ এইডোখৰত মানে ওচৰে পাজৰে। আৰু এতিয়া উঠি গলো জেচিবি গাড়ীৰ ওপৰত, আৰু ইয়াৰ পৰাই মানে মাটিবিলাক মানে দি আছে মানে ডাম্পাৰত। গতিকে সেইটোকে চাবলৈ ইয়াৰ পৰা অকমান ভিউটো চাইছো আৰু কেনেকুৱা কি লাগে। বাকী এইফালে আছে দাদা। আপোনাৰ নামটো কৈ দিয়ক। এই পবিত্ৰ গোহাঁই। পবিত্ৰ গোহাঁই, হয়। বঢ়িয়া। এই দাদাৰ জেচিপিত উঠি অকমান বহিছো, আৰু ইয়াৰ পৰাই মানে নাজাৰাটো চাইছো আৰু কেনেকে ক'ত মাটি গৈ আছে। আৰু বাকী আৰু আজি কিমান গাড়ী মান গ'ল? আজি 50 ওপৰ হ'ল। 50 ওপৰ। এদিনত মেক্সিমাম কিমান লাগে? হাইষ্টটো লাগে 60-80। ডিষ্টেঞ্চ চাই আৰু। বঢ়িয়া। আজি হেৰি নাহিলে আমাৰ দাদা নাই, আজি বেলেগত কাম লগাইছে। আচ্ছা আচ্ছা, বঢ়িয়া। গতিকে ইয়ালৈকে আহিছো যেতিয়া চবকে অকমান অকমানকে উঠাই থৈ দিছো, আৰু যাতে সময়ত চাম আৰু আমি এইবোৰে স্মৃতি বুলিকে আৰু সিমানে। আৰু এইফালে কি খাইছা? ঐ বগৰী খাইছিলো। কিয়? খাবলৈ মন কৰিছিলে, সেইটো মানে খাই দিলো। আৰু কিয় মন কৰিলে? বগৰী মানে বহুত দিন খোৱা নাই যে। চিজন এতিয়া। বঢ়িয়া। বাকী আৰু আমি মানে সৰু মালিকক বিচাৰি আছো, মানে নীৰেন দা ক'ত গৈছে মানে অহা নাই। এইখনত নাছিলে, সেইখনত আছে নেকি?
ইয়াৰে ফিচাৰী খন্দা যিহেতু মই মাছ ভাগত আছো আৰু এতিয়া আপোনালোকক ইয়াৰে যোনজন অনাৰ যোনজন মালিক সেইজনক আপোনালোকক চিনাকি কৰাই দিছো। এয়া হৈছে আমাৰ মৰমৰ ককাইদেউ হীৰেন দা। আপোনালোকক আমাৰ চেনেলত স্বাগতম জনাইছো আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। ধন্যবাদ তোমালৈও থাকিলে। ঠিক আছে, বাকী আৰু এইটো বিষয়ে এনেই থুলমূলকৈ অকমান কওক কিবা। মানে কথাটো এনেকুৱা হ'ল, বস্তুটো আছিলে এইটো অলৰেডি তুমি কৈছাই, যিহেতু গোটেই পথাৰে আছিলে। পথাৰৰ পিছত আমি ভাবিলো যে পুখুৰী খন্দা হওক। আমাৰ দেউতাই যিখিনি খান্দি থৈ গৈছিলে পুখুৰী, তাৰ পৰা আমি 4 বছৰমান কৰি অকণ ভাল লাভৱান এটা হলো। আৰু 2-এজন অভিজ্ঞ মানুহক আমি সুধি পুছি গম পালো যে বস্তুখিনি কেনেকে কি কৰিলে ভাল হয়। তেওঁলোকে তেনেকৈ কৰা হ'ল। আৰু আমাৰ ভাইটি শৈলেন হাজাম, তেখেতে ট্ৰেইনিং 2-এটা ল'লে। তাৰপৰা বুজি পালো যে আচলতে মৎস্য পালন যিটো খেতি, এই মৎস্য পালনটো আচলতে এটা লাভদায়ক খেতি। প্ৰায় নগাঁৱৰ মানুহখিনি এই ক্ষেত্ৰতে মানে স্বাৱলম্বী হৈ আছে। তাকে দেখি আমি ভাবিলো যে এইডোখৰ আমাৰ আছে, খেতি হয় নোহোৱা নহয়, কিন্তু আমি দেখিলো যে বস্তুটো কৰিলে আমাৰ দুগুণকে আহে চাগে। এতিয়া কৰি চাইছো তো ভালেই হৈছে। বৰ্তমান এতিয়া খান্দি থকা হৈছে। আমি ফেব্ৰুৱাৰী মাহত মাছ মেলাৰ ব্যৱস্থা চলাইছো। এইটো মানে ফেব্ৰুৱাৰীত কি মাছ মেলিবই মানে? ফেব্ৰুৱাৰীত তোমাৰ মাছ অলৰেডি মাছৰ আমাৰ অৰ্ডাৰ দিয়া হ'লেই। আমি যিকোনো প্ৰকাৰে আমি ফেব্ৰুৱাৰীত মানে কৰিবলগীয়া হয়। মানে মাছ মেলিব লাগিব। আচ্ছা। মানে এইটো এনেই কিমান মানৰ মাটি আছে মানে? তোমাৰ একজেক্ট আমাৰ পুখুৰীটো আপোনাৰ 7.5 বিঘাৰ ভিতৰত, মানে গৰ্ভটো তোমাৰ 7 বিঘাৰ থাকি যাব। আচ্ছা। মানে 7.5 বিঘা মানৰ আছে। 7.5 বিঘা মান। আৰু এনেই মই দেখাত মানে আমাৰ কমাৰবন্ধাৰ ওচৰে পাজৰে মানে ইমান ডাঙৰ, মানে ইমান বৃহত্তৰ ডাঙৰ ফিচাৰী দেখা নাই। বৰ্তমানলৈকে নাই লোৱা, তেওঁলোকে কোনেও এনেকে লোৱা নাই। যিহেতু এই বিষয়ে অলপ জানিবলৈ অলপ দিগদাৰ হয়তো, মানুহে ভয় খায়। সেইটো ভয় খাব নালাগে আৰু কোনোবা আছে যদি কৰিব পাৰিব। সেইটো হয়। আৰু এইবিলাক মানে বহুত পৰীক্ষা নিৰীক্ষা কৰিহে মানে বস্তুবিলাক হেৰি কৰা হয়। আৰু ইয়াতে মানে ফুল পাৰ্মিশন আছে চৰকাৰৰ পাৰ্মিশন। আমি য'ৰ যেনেকে চৰকাৰীভাৱে যিখিনি অনুজ্ঞাপত্ৰ লাগে, প্ৰত্যেকটো অনুজ্ঞাপত্ৰই আমি লৈছো। আৰু চৰকাৰীভাৱে আমি যিখিনি নিয়ম মানিব লাগে, প্ৰত্যেকটো নিয়মেই মানিছো। মানে এনেই মানে সাধাৰণ ভাৱে মানে ইমান ডাঙৰ এটা প্ৰজেক্ট মানে ল'ব নোৱাৰি। মানে এইটো যিহেতু চৰকাৰৰ ফালৰ পৰা মানে পাৰ্মিশনটো লাগিবই, মানে লাগিব। তো সেইটো কাৰণে ধৰক, আৰু যিহেতু দাদাই মানে ইমান ডাঙৰ এটা প্ৰজেক্ট লৈছে, আৰু এইটো চাগে আপোনাৰ মানে কিবা প্লেনিং আছিলে চাগে, মানে আগৰ পৰা মানে ভৱিষ্যতৰ পৰা ভাবি থৈছিলো। যিহেতু মই আগতো কৈছো, আমাৰ দেউতা ভাগৰ যিটো পুখুৰী আমি কৰিছিলো, আমাৰ সেইটোতে কৰি যথেষ্ট। মই ভাবো কি মই যদি যিমান দূৰ মোৰ অভিজ্ঞতাৰে কওঁ, 1/3 থাকে আচলতে তোমাৰ লাভটো। অন্য যিখিনি ব্যৱসায়তকে প্ৰায় লাভটো মানে মাছত থাকেই। মাছত কোনোদিন লছ দেখা নাযায়। তেনেধৰণৰ কথা। আহক এইফালে খোজকাঢ়ি যাওক। এইটো মানে আৰু কিবা হ'ব নেকি মাছৰ বাদে? যোনবিলাক মানে এইটো তুমি সেইটো ভাল এটা ক'লা। এইটো ফিউচাৰ প্লেনিং এটা আছে, নথকা নহয়। আৰু প্ৰায় সেইমতে আমি কাম কৰি গৈ আছো। কেমেৰামেন আগলৈ আহা। এইটো সদ্যহতে আমি সৰু সুৰাকে পাৰ্কৰ ৰূপ এটা দিবলৈ গৈ আছো। আচ্ছা। পাৰ্কৰ ৰূপ মানে কি, ধৰা ৰাইজে কেতিয়াবা আহি পিনে ধৰা মৎস্য যিখিনি চিকাৰ, মৎস্য চিকাৰৰ আনন্দ ল'ব পাৰিব। যিখিনি আজিকালি বৰ্তমান কনচেপ্ট এটা চলি আছে, সেই তেনেকে কনচেপ্টৰ কাৰণে আমি কিছুমান বস্তু বনাই পেলাম। সেই তেনেকে আমি জেগাত থৈ গৈছো। ভৱিষ্যতে আৰু তোমাৰ ধৰা কোনোবাই বোলে সৰু ল'ৰা ছোৱালী ফুৰিবলৈ আহিব পাৰিলে বোলে মাছ কেনেকে কি পালন কৰিছে, লগতে পাৰ্কৰ এটা কনচেপ্ট, এনেকে ভাল এটা অভিজ্ঞতা পাব। ভাল এটা পৰিৱেশ দিবলৈ চেষ্টা কৰিম ইয়াতে মানে ধৰক। আৰু এই ফিচাৰী হোৱাৰ মূল এটা কথা হৈ যায়, আজি চৰকাৰে যে খান্দি আছে, ইয়াৰ এটা লক্ষ্য আৰু উদ্দেশ্য, ডাঙৰ মহৎ উদ্দেশ্য এটা আছে। অকল মাছ বুলিয়ে নহয়, আমাৰ যিখিনি এতিয়া যিটো ৱাটাৰ লেভেল, আমাৰ ৱাটাৰ লেভেলটো প্ৰায় তললৈ গুচি গৈছে। যাৰ কাৰণে মানে কি বহুত ডিপ হৈ যোৱাৰ নহয় জানো, ডিপ টেবুল যে হৈ গৈছে যে লেভেল খিনি, তো বহুত তললে পানী খিনি গুচি গৈছে। এতিয়া চৰকাৰে এইটো মৎস্যৰ লগতে আমাৰ এইখিনি যিটো পানী এতিয়া ৰিজাৰ্ভ হ'ব, এই ৰিজাৰ্ভ এৰিয়াত বহুত পজিটিভিটি আনিব চাইডত, আশে পাশে। সেইটো কাৰণে আচলতে চৰকাৰে এনেকে পদক্ষেপ লৈছে। ইয়াৰ পজিটিভিটি কেইবাটাও আছে। এক প্ৰকাৰে তোমাৰ লাভো হ'ল আমাৰ, আৰু এক প্ৰকাৰে তোমাৰ মানে কি গাঁওখনৰো লাভ হ'ল। সেইটো বাৰু, এইটো মানে বহুত ভাল এটা মানে কনচেপ্ট লৈ মানে দাদাই এইটো প্ৰজেক্ট কৰিছে। গতিকে ইয়ালৈকে আহিলো, যিহেতু প্ৰথমতো আহিছিলো, তাৰো মানে কিছুমান মানে ভিডিঅ' ক্লিপ লৈ থৈছো, আপোনালোকক দেখাম চিনেমেটিক মোডৰ মাধ্যমেৰে। বাকী আৰু ইয়াৰে মানে বৰ্তমান পৰিৱেশটো কেনেকুৱা হৈছে সেইটোও দেখাম, আৰু অনাগত দিনত আগলৈকে কেনেকুৱা হ'ব সেইটো আপোনালোকে মোৰ ভিডিঅ'ৰ মাধ্যমত চাব পাব। গতিকে আৰু আপোনালোকে যদি চেনেলত কোনোবা নতুন চাই আছে, দেন চেনেলটো প্লিজ কি কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিব। চ' সিমানেই। বাকী আৰু ইয়াতে কি দেখাব পাৰো দেখাই আছো, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া আপোনালোকক দেখাম আগতে কৰি থোৱা ভিডিঅ'ৰ কিছুমান চিনেমেটিক শ্বট।
আগৰ কৰি থোৱা ভিডিঅ'ৰ চিনেমেটিক শ্বট আপোনালোকে চালে আৰু এতিয়া চাই লওক এতিয়াৰ পৰিৱেশৰ চিনেমেটিক শ্বট চাই লওক। আৰু আপোনালোকক অথনি দেখালোৱেই ইয়াৰ মানে যোনটো মানে মাটি ফিচাৰী খান্দি আছে অনাৰজনক দেখালো মালিকক, বাকী আৰু এতিয়া মানে সৰু মালিকক দেখাইছো আপোনালোকক চাব। এইজন হৈছে আমাৰ সৰু মালিক, মানে বহুত মৰমৰ ককাইদেউ আৰু মানে দাদা বুলিয়ে কওঁ আৰু মানে মানুহজন বহুত ভাল। বাকী আৰু নিৰেন্দাৰ পৰা মানে দুআষাৰ জানিব বিচাৰো যে এইটো মানে কিয় ইমান ডাঙৰ বৃহত্তৰ মানে ফিচাৰী খন্দা হৈছে। আমি আগতে আজি 2-3 বছৰ মান হৈছে ঘৰতে আমি আমাৰ 1.5 বিঘা মানৰ ফিচাৰী এটা আছে, আমি কৰিলো, যথেষ্ট লাভো হলো। তাৰপিছত তাৰ অনুপাতে আমি দেখিলো যে ডাঙৰকে কৰিলে বেছিকে লাভ হম। তাৰপিছত তাৰ ওপৰতে ভিত্তি কৰি আৰু আমি মানে মৎস্য কামটো চলাই গৈছো আৰু। মানে এতিয়া যোনটো মাছৰ আপোনালোকে হেৰি কৰিব সেইটো কি মাছ? আপোনালোকে এতিয়া কেনেকুৱা মানে 3 বিধৰ মাছ থাকিব, আপোনাৰ ৰৌ, মিৰিকা আৰু এনেকুৱা ভাঙন, এনেকুৱা মানে 3টা পৰ্যায়ৰ মাছ মেলিব লাগে মানে এটা ভাল। এনেকুৱা এটা ওপৰত খানা খোৱা এটা বেলেগ থাকে, মাজত আৰু একেবাৰে তলত। এইটো মানে পাৰ্টিচনটো নহয়, পাৰ্টিচন এটা হ'ব কিন্তু বৃহত্তৰ ডাঙৰ দেই। আৰু এটা এইফালে দেখিছে নহয়, ইফালৰ পৰা সেইটো পাৰটো দেখিছে নহয়, ইফালে আৰু এটা 1 বিঘা আছে, সেইটো ইয়াৰ পাছত খন্দা হ'ব। সেইটো এক্সট্ৰা হ'ব, সেইটো বেলেগকে হ'ব। আৰু এনে শুনিব পাইছো মানে এইটো মাছৰ বাদে আৰু কিবা এটা মানে ইয়াতে পাৰ্কৰ টাইপৰ মানে কিবা হেৰি হ'ব। তেনেকুৱা এটা প্লেন আছে বাৰু, নথকা নহয় বাৰু। সেইকাৰণে পাৰ বিলাক আমাৰ এনেই 10 ফুট হ'ব লাগে, আমাৰ প্ৰায় 20 ফুটকে ৰখা হৈছে। মানে এইটো কনচেপ্টটো মানে বহুত ভাল লগা মানে, আৰু যিহেতু আমাৰ মানে ওচৰে পাজৰে মানে এনেকুৱা কনচেপ্ট মানে দেখাই নাই মানে ইমান এটা বৃহত্তৰ ডাঙৰ মানে ফিচাৰী। এনেই নৰ্মেল সৰু সুৰা চাইছো আৰু বাকী মানে ইয়ালৈকে আহিছো, চবকে মানে অলপকে উঠাইছো আৰু স্মৃতি ভাৱে, আৰু এদিন আমি সকলোৱে চাম আৰু বাকী আৰু সিমানে আৰু। এইফালে আছে তপন দা, ভিডিঅ' কেনেকুৱা ভালনে? তপন দাৰ গাড়ীত আছো আৰু বাকী আৰু তপন দাই মাটি পেলাই আছে আৰু ক'ত পেলোৱা হৈছে মাটি ওচৰতে ন? আৰু মানে এই নামঘৰ আচ্ছা মানে বিশেষকে এই ভিডিঅ'টো বনাইছো মানে এটা কাৰণত, এদিন আৰু স্মৃতি ভাৱে আৰু চোৱা হ'ব আৰু ভিডিঅ'টো। বিশেষ একো কাৰণ নাই আৰু মানে জেগাডোখৰ প্ৰথমত কেনেকুৱা আছিলে বা পাছলে কেনেকুৱা হ'ব আৰু দেখি মানে এইটো যেতিয়া মানে খন্দা নাছিলে সেই তেতিয়াও মই ভিডিঅ' বনাইছো মানে কেনেকুৱা আছিলে, ত' এতিয়াও বনাইছো আৰু মানে অনাগত দিনত জেগাডোখৰ কেনেকুৱা হ'ব সেইটোও বনাম আৰু নে কি হ'ল। বৰ্তমান উঠি আহিলো হৰিপিয়া ডাম্পাৰত, আৰু এইফালে আছে ড্ৰাইভাৰ দা। কেনেকুৱা খবৰ ভালেই। নামটো কৈ দিয়ক আপোনাৰ। মোৰ নাম খগেন মাঝি। হয়। বাকী আৰু ইয়াতে ভিডিঅ'টো দি এণ্ড কৰিছোঁ। বাকী আৰু ভিডিঅ'টো যেনেধৰণে বনাব লাগে সেইধৰণে বনাব পৰা নাই, আৰু যিহেতু 26 বৰ্ষৰ উপলক্ষে মানে ভিডিঅ' অহা নাই। এয়াই হৈছে 2026 চনৰ প্ৰথমটো ভিডিঅ'। বাকী আপোনালোকে কেনেকৈ পালে চাই কমেণ্ট কৰিব, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদি চেনেলত নতুন ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি দিব, আৰু লগ পাম অন্য এটা ভিডিঅ'ত। বাকী আৰু ভিডিঅ'ত আকৌ এবাৰ কৈছোঁ, ভুল ভ্ৰান্তি হ'বও পাৰে আৰু নোহোৱাৰ কোনো কথাই নাহে। বাকী আৰু ভুল ভ্ৰান্তিখিনি আপোনালোকে নিজৰ বুলি আৰু ক্ষমা কৰি দিব। বাকী লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। চ' বাই বাই, লভ ইউ অল, জয় আই অসম।